গুড গভৰ্নেন্স দিব পৰা দল ভাৰতীয় জনতা পাৰ্টি। কাৰণ এইটো কেৱল আমি মুখৰ কথা নহয়, এইটো দেশৰ সকলো দিশত 6 শিডিউল এৰিয়া কাৰ্বি আংলঙো আছে, 6 শিডিউল এৰিয়া ডিমা হাছাও আছে, তাতো ভাৰতীয় জনতা পাৰ্টিৰ কাউন্সিল আছে। বিজেপিৰ অবিহনে বিটিআৰত সুশাসন সম্ভৱপৰ নহয়। এইটো ডিপেণ্ড কৰিব বিটিআৰৰ প্ৰায় 29 লাখ, 29.5 লাখ ভোটাৰৰ সিদ্ধান্তৰ ওপৰত। কোন দলে কিমান আসন পাব বা কোন দলক ৰাইজে কেনেদৰে ভোট দিব সেইটো বিটিআৰৰ ভোটাৰবাসীয়ে নিৰ্ণয় কৰিব। সেইটো আমি নিৰ্ণয় কৰিব পৰা আজিৰ দিনত ক'ব পৰা বিষয়ও নহয়, আৰু আমি নিৰ্ণয় কৰিব নোৱাৰোঁ। কোনো ৰাজনৈতিক দলে নিৰ্ণয় কৰিব নোৱাৰে যে তেওঁ বিটিআৰত সংখ্যাগৰিষ্ঠতা পাবনে নাপায়। কিন্তু সংখ্যাগৰিষ্ঠতা পোৱাৰ লক্ষ্য সকলোৰে থাকিবই। PPFও বিচাৰিব সংখ্যাগৰিষ্ঠতা পাওঁ, PPPLক বিচাৰিব সংখ্যাগৰিষ্ঠতা পাওঁ, বিজেপিও বিচাৰিব সংখ্যাগৰিষ্ঠতা পাওঁ, সকলোৱে বিচাৰিব। যিবিলাক ৰাজনৈতিক দলৰ বিটিআৰত সুশাসন প্ৰৱৰ্তনৰ চিন্তা আছে তাৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টি একমাত্ৰ বিকল্প। গুড গভৰ্নেন্স দিব পৰা দল ভাৰতীয় জনতা পাৰ্টি। কাৰণ এইটো কেৱল আমি মুখৰ কথা নহয়, এইটো দেশৰ সকলো দিশত 6 শিডিউল এৰিয়া কাৰ্বি আংলঙো আছে, 6 শিডিউল এৰিয়া ডিমা হাছাও আছে, তাতো ভাৰতীয় জনতা পাৰ্টিৰ কাউন্সিল আছে। সিদিনা ৰাভা হাছং অট'নমাছ কাউন্সিলৰ ইলেকশ্যন হ'ল, তাতো আমি দেখিছোঁ। তাতো সুশাসনৰ কাৰণে বিজেপি বা NDA মিত্ৰজোঁটক ৰাইজে বাছি লৈছে, কংগ্ৰেছক তাত প্ৰত্যাখ্যান কৰিছে। গতিকে এনেধৰণে যিমান বিগত সময়ত নিৰ্বাচনৰ আমি ৰিজাল্টবিলাক দেখিছোঁ, তাৰ যিটো ৰাইজৰ যিটো মনৰ ভাৱৰ যিটো প্ৰতিফলন হৈছে, সেই প্ৰতিফলনত সুশাসন আৰু ৰাইজৰ হৈ কাম কৰা একমাত্ৰ বিকল্প ৰাজনৈতিক শক্তি হিচাপে ভাৰতীয় জনতা পাৰ্টি আৰু NDAকে আজি বাছি লোৱা আমি দেখিবলৈ পাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। গুড গভৰ্নেন্স দিব পৰা দল ভাৰতীয় জনতা পাৰ্টি। কাৰণ এইটো কেৱল আমি মুখৰ কথা নহয়, এইটো দেশৰ সকলো দিশত 6 শিডিউল এৰিয়া কাৰ্বি আংলঙো আছে, 6 শিডিউল এৰিয়া ডিমা হাছাও আছে, তাতো ভাৰতীয় জনতা পাৰ্টিৰ কাউন্সিল আছে। বিজেপিৰ অবিহনে বিটিআৰত সুশাসন সম্ভৱপৰ নহয়। এইটো ডিপেণ্ড কৰিব বিটিআৰৰ প্ৰায় 29 লাখ, 29.5 লাখ ভোটাৰৰ সিদ্ধান্তৰ ওপৰত। কোন দলে কিমান আসন পাব বা কোন দলক ৰাইজে কেনেদৰে ভোট দিব সেইটো বিটিআৰৰ ভোটাৰবাসীয়ে নিৰ্ণয় কৰিব। সেইটো আমি নিৰ্ণয় কৰিব পৰা আজিৰ দিনত ক'ব পৰা বিষয়ও নহয়, আৰু আমি নিৰ্ণয় কৰিব নোৱাৰোঁ। কোনো ৰাজনৈতিক দলে নিৰ্ণয় কৰিব নোৱাৰে যে তেওঁ বিটিআৰত সংখ্যাগৰিষ্ঠতা পাবনে নাপায়। কিন্তু সংখ্যাগৰিষ্ঠতা পোৱাৰ লক্ষ্য সকলোৰে থাকিবই। PPFও বিচাৰিব সংখ্যাগৰিষ্ঠতা পাওঁ, PPPLক বিচাৰিব সংখ্যাগৰিষ্ঠতা পাওঁ, বিজেপিও বিচাৰিব সংখ্যাগৰিষ্ঠতা পাওঁ, সকলোৱে বিচাৰিব। যিবিলাক ৰাজনৈতিক দলৰ বিটিআৰত সুশাসন প্ৰৱৰ্তনৰ চিন্তা আছে তাৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টি একমাত্ৰ বিকল্প। গুড গভৰ্নেন্স দিব পৰা দল ভাৰতীয় জনতা পাৰ্টি। কাৰণ এইটো কেৱল আমি মুখৰ কথা নহয়, এইটো দেশৰ সকলো দিশত 6 শিডিউল এৰিয়া কাৰ্বি আংলঙো আছে, 6 শিডিউল এৰিয়া ডিমা হাছাও আছে, তাতো ভাৰতীয় জনতা পাৰ্টিৰ কাউন্সিল আছে। সিদিনা ৰাভা হাছং অট'নমাছ কাউন্সিলৰ ইলেকশ্যন হ'ল, তাতো আমি দেখিছোঁ। তাতো সুশাসনৰ কাৰণে বিজেপি বা NDA মিত্ৰজোঁটক ৰাইজে বাছি লৈছে, কংগ্ৰেছক তাত প্ৰত্যাখ্যান কৰিছে। গতিকে এনেধৰণে যিমান বিগত সময়ত নিৰ্বাচনৰ আমি ৰিজাল্টবিলাক দেখিছোঁ, তাৰ যিটো ৰাইজৰ যিটো মনৰ ভাৱৰ যিটো প্ৰতিফলন হৈছে, সেই প্ৰতিফলনত সুশাসন আৰু ৰাইজৰ হৈ কাম কৰা একমাত্ৰ বিকল্প ৰাজনৈতিক শক্তি হিচাপে ভাৰতীয় জনতা পাৰ্টি আৰু NDAকে আজি বাছি লোৱা আমি দেখিবলৈ পাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।